কেতিয়াও ভবা নাছিলোঁ যে তোমাৰ অবিহনে কেতিয়াবা এনেদৰে জন্মদিন পালন কৰিব লাগিব বুলি। আজি আমি আবেলি ওলাই আহিলোঁ চাৰিআলিলৈ বুলি, যিহেতু দিনটো একো কাম বন নাছিল, সেইকাৰণে আবেলি চাৰিআলিৰ পৰা এপাক আহোঁগৈ বুলি ওলালোঁ। কেতিয়াবা দিনটো এনেই থাকিলে প্ৰায় এনেদৰে চাৰিআলি ওলাই অহা হয়েই। তো এতিয়া আমি আহি সেই চাৰিআলি পাই গ'লোহি। চাৰিআলিতে কিবা কাম বন চলি আছে, মানে ৰাস্তাৰ কামবিলাক চলি আছে। তো আমিও আহি এনেকুৱা সময়তে চাৰিআলি পাই গ'লোহি। এয়াই আছিল আমাৰ 2 নম্বৰ চাৰিআলিৰ এটা বহুত ধুনীয়া পৰিৱেশ। ইমান ধুনীয়া এটা পৰিৱেশ, এনেকুৱা এটা পৰিৱেশত ওলাই আহি সঁচাকৈ কিবা এটা ভাল লাগে। তাৰপিছত আমি চাৰিআলিত আহি চাহপানী কিবা কিবি খালোঁ। খাই তাৰপিছত বোলো অলপ আগলৈ যাওঁ, ফটো উঠা এটা বহুত ধুনীয়া জেগা আছে, তালৈকে যাম আৰু ধুনীয়াকৈ ফটো চটো উঠি আহিম। এই যে লোকেশ্যনটো আপোনালোকে দেখা পাইছে, গছ গছনি, ইয়াৰে ভিউ পইণ্টটো বহুত ধুনীয়া হয়। তো ইয়াতে আমি কেইখনমান আহি ফটো উঠিলোঁ। তাৰপাছত ফটো চটো উঠি আমি আহিলোঁ ভাৰতৰ CSP লৈ বুলি। আহি দেখিলোঁ যে ইয়াতে বহুত ধুনীয়া জুবিনদাৰ গান বজি আছে বোলো, আমি সকলোৱে একেলগে মিলিজুলি জুবিনদাৰ গান শুনো নে কি কয়। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, এই ভিডিঅ'টো শ্বুট কৰা হৈছিল জুবিনদাৰ মৃত্যুৰ আগত। আৰু আমি এনেদৰে সকলোৱে একেলগে মিলিজুলি জুবিনদাৰ গান শুনি আছোঁ। যিহেতু জুবিনদাৰ গান বুলি ক'লে চব পাগল ন, গতিকে জুবিনদাৰ গান পালে আৰুনো কি লাগে। আৰু আটাইতকৈ মানে এইটো ভাবি বেয়া লাগি আছে, যিহেতু আজি 18 নৱেম্বৰ জুবিনদাৰ জন্মদিন হয়। গতিকে কেতিয়াও ভবা নাছিলোঁ যে জুবিনদা আপোনাৰ অবিহনে আমি কেতিয়াবা এনেকৈ জন্মদিন পালন কৰিব লাগিব বুলি। আজি বহুত এটা দুখৰ বিষয়। এটা কথা ভাবি ভাল লাগি আছে যে আজি জুবিনদাৰ জন্মদিন, আৰু আটাইতকৈ বেছি বেয়া লাগি আছে যে তেওঁৰ জন্মদিনত আজি তেওঁ আমাৰ মাজত নাই। জুবিনদা, তুমি আমাৰ মাজত কায়িকভাৱেহে নাই। কায়িকভাৱে নাথাকিলে কি হ'ল, তুমি আমাৰ বুকুৰ মাজত আজীৱন জীয়াই থাকিবা, আমাৰ অসমবাসীৰ হৃদয়ৰ মাজত। য'তে আছা, শেষত আকৌ এবাৰ কওঁ, য'তে আছা ভালে থাকা, কুশলে থাকা, শান্তিত থাকা। শেষত আকৌ এবাৰ কওঁ, শুভ জন্মদিন, জয় জুবিনদা।